মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী 15.b 1 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে স্ক্ৰীনত ভালদৰে প্ৰশ্নটো মন কৰিবা। ইয়াত তোমালোকক দিয়া আছে তলত আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে, কালি ওলোৱা। গতিকে তলত তোমালোকক দিয়া আছে দৈৰ্ঘ্য আৰু প্ৰস্থ দুয়োটা দি দিয়া হৈছে। গতিকে তোমালোকক কালি উলিয়াব লাগে। কালি কিদৰে উলিয়াব পৰা যায়? আমি আয়তৰ কালি কিদৰে উলিয়াওঁ? প্ৰথমতে তোমালোকে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা। প্ৰথমতে ইয়াত তোমালোকে লিখিবা দিয়া আছে তোমালোকৰ কি কি দিয়া আছে। তোমালোকৰ দিয়া আছে কি দিশ দিয়া আছে, কিমান দিশ দিয়া আছে 7 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে, তোমালোকৰ প্ৰস্থ দিছে 4 সেন্টিমিটাৰ। মনত ৰাখিবা দিশ পালোঁ আমি কিমান 7 সেন্টিমিটাৰ, প্ৰস্থ পালোঁ আমি 4 সেন্টিমিটাৰ। এতেকে আমি কি উলিয়াম? আয়তটোৰ কি উলিয়াম? আমি কালি উলিয়াম। আয়তৰ কালি কিদৰে ওলোৱা হয় তোমালোকে সূত্ৰ এটা মনত ৰাখিবা। আয়তৰ কালি আমি দিশ পূৰণ প্ৰস্থ বুলি কওঁ। আয়তৰ কালিক আমি দিশ পূৰণ প্ৰস্থ বুলি কওঁ। গতিকে দিশ পূৰণ প্ৰস্থ লিখিলোঁ। ইয়াৰ পিছত তোমালোকে দিশ কিমান পালা চাবা। 7 × 4 এই দুটা পূৰণ কৰিবা। পূৰণ কৰি দিয়াৰ লগে তোমালোকৰ কি হ'ব? 4 × 7 = 28 বৰ্গ সেন্টিমিটাৰ। কি লিখিবা তোমালোকে? বৰ্গ সেন্টিমিটাৰ। মনত ৰাখিবা কালিৰ এককটো সদায় বৰ্গ সেন্টিমিটাৰ বুলি কয়। কালি কাক বুলি কয় তোমালোকে ভালকৈ এবাৰ বুজি লোৱা। মই ইয়াত এটা আয়ত এটা আঁকিছোঁ। আয়তটোৰ এই গোটেইখিনি চাৰিসীমাৰ সমষ্টিটোক আমি পৰিসীমা বুলি কৈছিলোঁ। এতিয়া কালি কাক বুলি কোৱা হয়? ইয়াত যিমানখিনি ঠাই আগুৰি আছে, এই আয়তটোত যিমানখিনি ঠাই আগুৰি আছে সেই অংশখিনিক আমি কি বুলি কওঁ? আয়তৰ কালি বুলি কওঁ। গতিকে ভালদৰে মন কৰিবা আৰু কালি কিদৰে ওলোৱা হয় তাৰ সূত্ৰটো মনত ৰাখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ বি নম্বৰ প্ৰশ্নটো চাবা। বি নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া হৈছে? বি নম্বৰ প্ৰশ্ন তোমালোকক দিছে ইয়াত দিশ তোমালোকক দিছে 6.5 সেন্টিমিটাৰ আৰু প্ৰস্থ দিছে তোমালোকক 3.5 সেন্টিমিটাৰ। গতিকে তোমালোকে প্ৰথমতে ইয়াত দিয়া আছে লিখি ল'ম। তোমালোকে প্ৰশ্নটোৰ উত্তৰটো কৰিব যাওঁতে কিদৰে লিখিবা? দিয়া আছে দিশ কি লিখিবা? দিশ লিখিলা তোমালোক কিমান? 6.5 সেন্টিমিটাৰ আৰু প্ৰস্থ তোমালোকে লিখি ল'ব লগে লগে। প্ৰস্থ তোমালোকৰ আছিলে 3.5 সেন্টিমিটাৰ। আমি লিখিলোঁ। ইয়াৰ পিছত আমি কি লিখিম? আয়তটোৰ কি উলিয়াম? কালি উলিয়াম। এতেকে আয়তৰ কি দিম? কালি। দিশ পূৰণ প্ৰস্থ। এতিয়া তোমালোকৰ দিশ কিমান পালা চোৱা। 6.5 × 3.5। এইবাৰ তোমালোকে 65 আৰু 35 পূৰণ কৰিব লাগিব। গতিকে তোমালোকে লিখিবা 65 × 35। কিদৰে পূৰণ কৰা যায়? 5 × 5 গুণ তোমালোক জানা 25। 25ৰ কি বহালোঁ? 5 বহালোঁ, 2 উকলালোঁ। 5 × 6 = 30, 31 = 32। গতিকে তোমালোকে 32 বহাই দিবা। ইয়াৰ পিছত তোমালোকে 5 × 3 = কিমান হ'ব? 15। 5 × 3 = 15 বহালা। ইয়াৰ পিছত থাকিলে তোমালোকৰ কিমান? 1। 3 × 6 = 18, 18 × 19। গতিকে তোমালোকৰ থাকিব কিমান? 19। এতিয়া তোমালোকৰ কিমান হ'ব চোৱা। 5 এফালে 7 এফালে তোমালোকৰ হ'ব 2 এফালে হ'ব 2। গতিকে কিমান ওলালে? 2275 ওলাইছে। গতিকে তোমালোকে লিখিব ইয়াত 27 দশমিক ক'ত বহিব? যিহেতু ইয়াত এটা আছে আৰু ইয়াতো এটা আছে। গতিকে দশমিকৰ পিছত দুটা সংখ্যা থাকিব, ইয়াত বহিব দশমিক কি দিম? 75। এইটো লিখিম। তোমালোকে কি লিখিব লাগিব? বৰ্গ সেন্টিমিটাৰ। বৰ্গ সেন্টিমিটাৰ লিখিবা। এইটো হৈ গ'ল 1 নম্বৰ। আমাৰ 2 নম্বৰটো পালোঁ। ইয়াৰ পিছত তোমালোকে বি নম্বৰটোলৈ চাবা। ইয়াৰ পিছত তোমালোকে চি নম্বৰ প্ৰশ্নটো চাবা। কি দিয়া আছে? 4 পইণ্ট দিশ ইয়াত দিয়া আছে, লিখি ল'বা। দিয়া আছে দিশ কিমান দিয়া আছে লিখি লোৱা। দিশ দিয়া আছে তোমালোকৰ 4.5 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে সেইটো লিখি ল'ম। প্ৰস্থ দিয়া আছে তোমালোকক 2.8 সেন্টিমিটাৰ। 2.8 সেন্টিমিটাৰ
মিটাৰ এতেকে আমি ইয়াৰ কি উলিয়াম এতেকে আয়তটোৰ কি উলিয়াম কালি আয়তৰ কালি কেনেকৈ ওলাই তোমালোকে সূত্ৰটো মুখস্থ ৰাখিবা দিশ পূৰণ প্ৰস্থ অংকবিলাক তোমালোকে এবাৰ বহিটো পাতি ল'বা বহিত পাতি পাতি কৰিলেহে তোমালোকে মনত ৰাখিব পাৰিবা ইয়াৰ পিছত দিশ তোমালোকৰ কিমান আছে 4.5 ইনটু 2.8 গতিকে তোমালোকে 45 আৰু 28 ইনটু কৰি চাবা 45 and 28 এই দুটা পূৰণ কৰি চোৱা 5 8 গুণ তোমালোকে জানা 40 শূন্য বহিলে 4 কৰিলে 4 8 গুণ 32 33 34 35 36 ওলালে 36 আমি 36 বহাম আৰু 2 5 গুণ কি হ'ব আমাৰ 10 হ'ব আৰু 2 4 গুণ 8 8 কে আমি কিমান পালো 9 যোগ কৰি দিয়া 0 6 এফালে কি হ'ব তোমালোকৰ 12 দশমিক কত বহিব 12.60 হ'ব কি হ'ব 12.60 গতিকে আমি কি লিখিম 12.60 হ'ব লাগে 60 নিদিলে হয় গতিকে 60 লিখিব পাৰা কিমান ললে আমাৰ 12.60 বৰ্গ সেন্টিমিটাৰ আমি উত্তৰটো কওঁতে কি দৰে কম 12.60 বৰ্গ সেন্টিমিটাৰ তোমালোকে শূন্যটো নিদিলেও হ'ব দিলেও হ'ব গতিকে সি নম্বৰটো হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে ডি নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা ইয়াত তোমালোকৰ দিশ দিয়া আছে কিমান দিয়া আছে লিখি ল'বা প্ৰথম কামটো তোমালোকে দিয়া আছে লিখি ল'বা দিয়া আছে দিশ দিয়া আছে তোমালোকৰ 7 মিলিমিটাৰ আৰু প্ৰস্থ তোমালোকক দিয়া আছে কিমান 3 মিলিমিটাৰ এতেকে আয়তটোৰ কি ওলাব লাগিব কালি দিশ পূৰণ প্ৰস্থ আয়তটোৰ কালি কি পালো আমি দিশ পূৰণ প্ৰস্থ এবাৰ দিশ কিমান পাইছো আমি চাম 7 আৰু ইনটু 3 দিলো গতিকে 7 3 গুণ কিমান হ'ব 21 হোৱাৰ লগে লগে আমি বৰ্গ কি লিখিম বৰ্গ মিলিমিটাৰ লিখিম আগতে আমি সেন্টিমিটাৰ লিখিছিলো এবাৰ আমি মিলিমিটাৰ লিখিম কাৰণ আমাৰ প্ৰশ্নত কি দিয়া আছে মিলিমিটাৰ দিয়া আছে গতিকে তোমালোকৰ 1 নম্বৰ প্ৰশ্নখিনি গোটেইখিনি কৰাই দিলো ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন বুলালৈ মন কৰিব 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো মন কৰা তলত দিয়া দৈৰ্ঘ্যৰ বৰ্গবোৰৰ কালি ওলোৱা গতিকে এবাৰ আমাক কাৰ কালি উলিয়াব কৈছে বৰ্গৰ কালি আগতে আমি কাৰ কালি উলিয়ালো আয়তৰ কালি উলিয়ালো এবাৰ বৰ্গৰ কালি ইয়াৰ বাহুৰ দৈৰ্ঘ্য দিছে তোমালোকক কিমান 7 সেন্টিমিটাৰ গতিকে কি দৰে উলিয়াম আমি চাওঁ প্ৰথমতে লিখিবা তোমালোকে সমাধান লিখিবা তাৰ পিছত তোমালোকে লিখিবা দিয়া আছে তোমালোকৰ দিয়া কি আছে এই কথা লিখি ল'বা তোমালোকৰ বাহুৰ দিশ দিয়া আছে গতিকে লিখি ল'বা বাহুৰ দিশ কিমান দিছে তোমালোকৰ 7 সেন্টিমিটাৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকে লিখিবা বৰ্গটোৰ কি ওলাব কৈছে কালি গতিকে লিখিবা তোমালোকে বৰ্গটোৰ কি দিবা কালি বৰ্গটোৰ কালি কি দৰে কৰিবা তোমালোকে বাহুৰ দিশ পূৰণ বাহুৰ দিশ বা দিশ পূৰণ দিশ বুলি লিখিব পাৰা তোমালোকে কিমান পালে আমি 7 ইনটু 7 গোটেই পূৰণ কৰিলে কিমান হ'ব 49 বৰ্গ সেন্টিমিটাৰ আমাৰ হৈ গ'ল কেনৰ প্ৰশ্নটো আমাৰ এ নম্বৰ প্ৰশ্নটো হ'ল ইয়াৰ পিছত তোমালোকৰ বি নম্বৰ প্ৰশ্নটো চাম বি নম্বৰ প্ৰশ্নটো কি দিয়া হৈছে বি নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিয়া হৈছে তোমালোকৰ দৈৰ্ঘ্য দিছে বাহুৰ দৈৰ্ঘ্য দিছে 12 মিটাৰ গতিকে তোমালোকে কি লিখিবা এতেকে প্ৰথমতে দিয়া আছে লিখি ল'বা দিয়া আছে ইয়াৰ প্ৰথমতে লিখিবা দিয়া আছে বাহুৰ দিশ কিমান দিছে যোৱা বাহুৰ দিশ তোমালোকক দিছে 12 মিটাৰ এতেকে আমি কি লিখিম এটা বৰ্গৰ কালি কি দিবা তোমালোকে দিশ পূৰণ দিশ বুলি লিখিব পাৰিবা গতিকে দিশ কিমান পাইছিলা তোমালোকে 12 পাইছিলা পূৰণো 12 এফালে দিলো 12 দুটা মিটাৰ মিটাৰে হয় গতিকে কি দিম
12 বাৰ পূৰণ কৰিলে 144 হ'ব। পূৰণ কৰি চাবা 144 বৰ্গ কি হ'ব মিটাৰ হ'ব। তোমালোকে 12 বাৰ পূৰণ কৰি চাবা 12 12 2 2 4 2 2 2 1 2 আৰু 2 1 1 1 গতিকে কিমান হ'ব 4 4 1 গতিকে মই পূৰণ কৰি দেখাই দিলোঁ তোমালোকে চাই ল'বা এবাৰ। ইয়াৰ পিছত তোমালোকে চাবা চি নম্বৰ প্ৰশ্নটো। চি নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কিমান দিছে 3.5 সেন্টিমিটাৰ এইদৰে দিছে। এতেকে আমি কি দিম এতেকে আমি এতেকে নিলিখোঁ প্ৰথমতে লিখিম কি দিয়া আছে এতেকে লিখিব নালাগে দিয়া আছে কি দিম বাহুৰ দিশ কিমান দিছে বাহুৰ দিশ কিমান দিলে আমি লিখি লওঁ 3.5 সেন্টিমিটাৰ এইদৰে লিখি ল'ব লাগে। তাৰপিছত তোমাৰ কি লিখো এতেকে বৰ্গৰ কালি কি দিম দিশ পূৰণ দিশ কিমান হ'ব দিশ কিমান পালোঁ আমি 3.5 ইনটু 3.5 গতিকে গোটেইকেইটা পূৰণ কৰি চাম 35 ইনটু 35 পূৰণ কৰিলে কিমান হ'ব 35 ইনটু 35 5 5 গুণ 25 5 3 15 16 17 থাকিলে তাৰপিছত 3 5 গুণ 15 3 3 9 কে 10 কিমান ওলালে 5 2 এফালে তোমালোকৰ কিমান হ'ব 2 1 মানে কিমান ওলালে 12.25 বৰ্গ সেন্টিমিটাৰ এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ আৰু দুটা প্ৰশ্ন আছে ই নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত তোমালোকে ই নম্বৰ প্ৰশ্নটো মন কৰিবা ই নম্বৰ চি কৰিলে এতিয়া ইয়াৰ পিছত তোমালোকৰ ডি নম্বৰ প্ৰশ্নটো হ'ব ডি নম্বৰ প্ৰশ্নটো কি দিয়া আছে 3.5 মিটাৰ 3.5 মিটাৰ তোমালোকে লিখিবা প্ৰথমতে দিয়া আছে বাহুৰ দিশ কিমান দি আছে তোমালোকক 3.5 মিটাৰ এতেকে আমি কি লিখাম বৰ্গটোৰ কি দিম কালি বৰ্গটোৰ কালি কিমান হ'ব দিশ পূৰণ দিশ কিমান পালোঁ আমি 3.5 ইনটু 3.5 গতিকে পূৰণ 3.5 ইনটু 3.5 গতিকে কিমান হ'ব পূৰণ কৰিলে আগতে আমি 3.5 পূৰণ কৰিলোঁ ইয়াত সেন্টিমিটাৰ আছিলে ইয়াত মিটাৰ আছে গতিকে কিমান হ'ব তোমালোকৰ 12.25 বৰ্গ মিটাৰ হ'ব। আগৰ প্ৰশ্নটোৰ নিচিনাই খালি কেৱল ইয়াত আগতে সেন্টিমিটাৰ আছে এতিয়া বৰ্গ মিটাৰ আছে যদি আমি ইয়াৰ এককবিলাক যদি কি থাকে সেন্টিমিটাৰ থাকে তেনে আমি বৰ্গ সেন্টিমিটাৰ লিখিম আৰু যদি মিটাৰ থাকে আমি বৰ্গ মিটাৰ লিখিম। নেক্সট আৰু দুটা প্ৰশ্ন আছে এইকেইটা কৰাই দিছোঁ তাৰপিছত তোমালোকক ইয়াৰ পৰা সমাপ্ত কৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ আছে কিমান 2.8 সেন্টিমিটাৰ ইয়াৰ বাহুৰ দিশ কিমান দিয়া আছে আমি লিখি ল'ম প্ৰথমতে আমি লিখিম দিয়া আছে বাহুৰ দিশ মানে লিখিব 2.8 সেন্টিমিটাৰ এতেকে আমি লিখিম বৰ্গৰ কালি এতেকে বৰ্গৰ কালি উলিয়াব গৈছে বৰ্গৰ কালি লিখিলোঁ কি লিখিম দিশ পূৰণ দিশ গতিকে দিশ কিমান পালোঁ 2.8 ইনটু 2.8 গতিকে 2.8 দুটা যদি পূৰণ কৰোঁ কিমান হ'ব আমি পূৰণ কৰি চাওঁ ইয়াত 2.8 আৰু 2.8 8 8 গুণ 64 থাকিলে তোমালোকৰ 6 8 2 16 16 আৰু 6 যোগ কৰি চাবা 22 হ'ব আৰু 2 8 গুণ 16 থাকিলে তোমালোকৰ 1 2 2 গুণ 4 1 5 গতিকে কিমান পালা 4 8 7 কিমান ওলালে 784 দশমিকৰ পিছত ইয়াত এটা সংখ্যা আছে আৰু ইয়াতো এটা সংখ্যা আছে গতিকে তোমালোকে দুটা বহাবা 7.84 এইটো কি দিবা তোমালোকে বৰ্গ সেন্টিমিটাৰ
ইয়াৰ পিছত একেবাৰে শেষ প্ৰশ্ন তোমালোকৰ এফ নম্বৰটো তোমালোকক কি দিছে 7.5 সেন্টিমিটাৰ ইয়াৰ পিছত কি কৰিম এতেকে বৰ্গৰ কালি ইদিন দিশ পূৰণ গতিকে দিশ কিমান দিয়া আছে তোমালোকৰ 7.5 ইনটু 7.5 এই দুটা যদি আমি পূৰণ কৰোঁ তোমালোকক একেবাৰে সহজ পদ্ধতি এটা দেখুৱাই দিছোঁ গতিকে এইদৰে পূৰণ কৰিব পাৰিবা তোমালোকে যদি তোমালোকৰ এই সংখ্যা দুটা যদি একে থাকে আৰু এই সংখ্যা দুটা যদি যোগ কৰিলে তোমালোকৰ 10 হয় তেতিয়াহ'লে তোমালোকে একেবাৰে পূৰণ কৰিব পাৰিবা কেনেদৰে পাৰিবা চোৱা 5 গুণ তোমালোকে 25 ৰ 5 লিখিব লাগে গতিকে তোমালোকে 5 গুণ 25 ৰ 5 নিলিখিবা 5 গুণ 25 ৰ গোটেই 25 টুকে লিখিবা 25 হৈ গ'ল আৰু ইয়াত তোমালোকৰ যদি একে থাকে তেতিয়াহে পাৰিবা ইয়াত একে থাকিলে পাৰি বাৰে বাৰে কৈছোঁ ইয়াত একে আছে গতিকে আমি এইটো কৰিব পাৰিম ইয়াত 1 বঢ়াই দিম 1 বঢ়াই দিলে কি হ'ব আমাৰ 8 হ'ব 8 7 গুণ কি হ'ব 56 গতিকে আমি একেবাৰে উত্তৰ পালোঁ এইদৰে কৰিব পৰা যায় নতুবা তোমালোকে পূৰণ বেলেগ দৰে কৰি চাব পাৰা কিমান ওলালে 56.25 বৰ্গ মিটাৰ এইটো মই লাষ্টত দেখুৱাই দিলোঁ তোমালোকক তোমালোকে এইদৰে কৰিব পাৰিবা ইমানখিনি আছিলে তোমালোকৰ 1 নম্বৰ 2 নম্বৰ প্ৰশ্নকেইটা কৰাই দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক 3 নম্বৰৰ পৰা আৰম্ভ কৰিম গতিকে তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়া তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম